নমস্কাৰ 24 লাইভ সাইটকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি পবিত্ৰ ঈদ আৰু ঈদৰ নামাজৰ পিছতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা ঈদৰ নামাজৰ পিছতে একাংশ এতিয়া নামি পৰিছে প্ৰতিবাদত ওয়াকফ বোৰ্ডৰ যি বিৰোধিতাৰে এতিয়া প্ৰতিবাদত নামি পৰিছে শ শ মুছলমান লোকসকল সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চৰকাৰক দাবী মুছলমান সমাজৰ কচুৱাৰ হাতীখুটিত ঈদৰ নামাজৰ পিছতে ওয়াকফ বিলৰ বিৰোধিতা ইছলামক আঘাত হানিব ওয়াকফ সংশোধনী বিধেয়কখনে এনেদৰে মন্তব্য কৰা হৈছে ওয়াকফ সংশোধনী বিধেয়কক কোনো পধ্যে মানি নলয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে মুছলমানৰ অধিকাৰ কাঢ়ি নিব খুজিছে চৰকাৰে এনেদৰে চৰকাৰক তীব্ৰ গৰিহণা দিয়া হৈছে লগতে চৰকাৰক দাবী জনোৱা হৈছে ঈদৰ নামাজৰ পিছতে ওয়াকফ বিলৰ বিৰোধিতা একাংশ লোকৰ আৰু বিৰোধিতাৰে এনেদৰে প্ৰতিবাদত নামি পৰিছে আজি ঈদৰ নামাজ আদায় কৰিয়ে প্ৰতিবাদত নামি পৰিছে শ শ মুছলমান লোকসকল ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চৰকাৰক দাবী জনাইছে মুছলমান সমাজে কচুৱাৰ হাতীখুটিত ঈদৰ নামাজৰ পিছতে ওয়াকফ বিলৰ বিৰোধিতা কৰা হৈছে ইছলামক আঘাত হানিব ওয়াকফ সংশোধনী বিধেয়কে ওয়াকফ সংশোধনী বিধেয়কক কোনো পধ্যে মানি নলয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে মুছলমানৰ অধিকাৰ কাঢ়ি নিব খুজিছে বুলি চৰকাৰক এনেদৰে সমালোচনা কৰা হৈছে কচুৱাৰ হাতীখুটিত ঈদৰ নামাজ সম্পূৰ্ণ কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে ওয়াকফ বিল সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু যেহেতু এক বিধেয়ক উত্থাপন কৰা হৈছে আৰু সেই সন্দৰ্ভত এতিয়া দেশৰ লাখ লাখ মুছলমান লোকসকল নামি পৰিছে প্ৰতিবাদত আৰু এই বিধেয়কখনক তেওঁলোকে যেহেতু কোনো পধ্যে মানি লোৱা নাই কিন্তু ইয়াৰ মাজতে আজি পবিত্ৰ ঈদ উল ফিতৰ কিন্তু এই ঈদৰ সময়টো মুছলমান লোকসকলে নিজৰ দাবী জনাবলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে আৰু নামাজ আদায় কৰি শ শ মুছলমান লোকসকল ৰাজপথত ওলাই আহিছে ঈদৰ নামাজৰ পিছতে ওয়াকফ বিলৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা হৈছে ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চৰকাৰক দাবী মুছলমান সমাজৰ কচুৱাৰ হাতীখুটিত ঈদৰ নামাজৰ পিছতে ওয়াকফ বিলৰ বিৰোধিতা কৰা হৈছে ইছলামক আঘাত হানিব ওয়াকফ বিধেয়কখনে আৰু এনেদৰে মন্তব্য কৰা হৈছে মুছলমানৰ অধিকাৰ কাঢ়ি নিব খুজিছে চৰকাৰে চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰিছে আৰু সমালোচনা কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ঈদৰ দিনটো তেওঁলোকৰ পবিত্ৰ ঈদৰ দিনটো ওলাই আহিছে তেওঁলোকৰ নিজৰ অধিকাৰৰ বাবে আৰু দাবীৰ বাবে এই সম্পৰ্কে আমাৰ আজি সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা কৰ্মীসকলে বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ এইটো সম্পদ এই বস্তুটো আজি চৰকাৰে আমাৰ পৰা কাঢ়ি নিয়াটো কেৱল আমিয়েই নহয় সৰ্বভাৰতীয় পৰ্যায়ত কোনো মুছলমান ধৰ্মপ্ৰাণ মানুহে এইটো গ্ৰহণ কৰি ল'ব পৰা বিধৰ নহয় আৰু এইটো আমি কেতিয়াও মানি নলওঁ গতিকে আমি আজিৰ এই বৈঠকৰ পৰা বা আজিৰ এই আমাৰ যিটো নেকি প্ৰতিবাদী কাৰ্যসূচী চলি আছে ইয়াৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক এইটোৱে আমি অনুৰোধ কৰিব খুজিছোঁ এইটো আমাৰ পাৰ্চনেল বস্তু ইছলামিক বস্তু ধৰ্মীয় বস্তু এইটো অতীজৰে পৰা চলি আছে গতিকে আমাৰ এইটো চলিয়ে থাকিব আৰু এইটো আমি মানি নলওঁ কেতিয়াও মানি নলওঁ গতিকে আমাৰ মুঠৰ ওপৰত কথা হ'ল এইখিনি আমাৰ হাতীগুটি ঈদগাহ ফিল্ডৰ পৰা কচুৱা থানা অন্তৰ্গত এৰিয়াৰ পৰা আমি চৰকাৰক আহ্বান জনাওঁ এই বুলিয়ে যে ব্ৰিটিছৰ আমলৰ পৰাই যোনটো নেকি আমাৰ ওকাফ বোৰ্ড আছিলে মুছলিম পাৰ্চনেল ল বোৰ্ডৰ সম্পদ এইটো মুছলিম পাৰ্চনেল ল বোৰ্ডে চলাই আছে আজি যিহেতু এইটো চৰকাৰে হস্তক্ষেপ কৰিছে চৰকাৰে হাতলৈ নিবলৈ এই বিধেয়কটো আমি নামানো যাৰ কাৰণে চৰকাৰক আমি এই বস্তুৰ প্ৰতিবাদ কৰোঁ যাতে এই বস্তু চৰকাৰ নলয় আমিও মানি নলওঁ আৰু আমাৰ পৰা যাতে যাবলৈ নিদিওঁ গতিকে আমি এই বস্তুটো কেতিয়াও মানি নলওঁ বিধেয়কটোৰ বিৰোধিতা কৰিলোঁ আমি ৰাইজে
হয় পোনপ্ৰথমে আমি সমূহ অসমবাসীক ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু বিগত বছৰৰ দৰে এই বছৰ অলপ ব্যতিক্ৰম আমাৰ ঈদগাহ ময়দানত আমি সকলোৱে হাতত কোলা কাপোৰ পিন্ধি এইটো কিয় লগোৱা হৈছে কৈ দিয়ক এইটো লগোৱাৰ উদ্দেশ্য হ'ল ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে যি ৱাকফ সংশোধনী বিল আনিছে এই বিলৰ বিৰোধিতা কৰি আমাৰ মুছলমানসকলে দিল্লীৰ যন্তৰ মন্তৰত যি প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদৰ আমি সমৰ্থন জনাই গোটেই ভাৰততে আজি ঈদৰ আনন্দত পাহৰি আমি মনত এটা বেদনা লৈ এই কোলা কাপোৰ পিন্ধি প্ৰতিবাদ জনাইছোঁ আৰু দিল্লীৰ যন্তৰ মন্তৰৰ যি প্ৰতিবাদ হৈ আছে মৌন প্ৰতিবাদ হৈ আছে সেই প্ৰতিবাদত সমৰ্থন জনাইছোঁ যি ৱাকফ সংশোধনী বিল আনিছে এইটো আমি মুছলমানৰ বাবে কেতিয়াও সুবিধাজনক নহয় যাৰ বাবে আমাৰ আলিম উলামাসকলে অল ইণ্ডিয়া পাৰ্চনেল ল বৰ্ডে ইয়াৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকৰ লগতে আমিও বিৰোধিতা কৰিছোঁ এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আমি এইটোৱে আহ্বান জনাম যাতে সকলো ভাৰতীয় মুছলমানসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু চৰকাৰক এই বিল প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰে এই সম্পৰ্কে আমাৰো বহুত এটা ভাল লাগিছে যে আমি কিন্তু জিন্দগীত দেখা নাই আমাৰ ইয়াত যে এনেকুৱা পৰিস্থিতি যে ঈদ উল ফিতৰৰ নামাজ এই হিচাপে আদায় কৰা হয় এটি মানে কি প্ৰথম আমাৰ লাইফে আৰু দেখা গৈছে আজি কিয় ভান্দিছে এই কাৰণটো হৈছে আমি আপোনাৰ চেনেলৰ মাধ্যমেৰে এই কথাটো আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ যে বৰ্তমান চাওক এটা ৱাকফৰ এটা মানে জমিন আছে মুছলমানৰ অধিকাৰ এই জমিনটো আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লৈ যাব বিচাৰিছে যে আমি এইটো মানে কি কৰ্মকৰ্তা বনি এতিয়া আমি দুটামান প্ৰশ্ন কৰি আছোঁ যে সংবিধানে আমাক অধিকাৰ দিছে গণতান্ত্ৰিক দেশ হিচাপে যে ৱাকফৰ জমিন কোনো গাইৰ মুছলিম বায়েও কিনিব নোৱাৰে বা মালিক বনিব নোৱাৰে বা মুছলিম বায়েও বনিব নোৱাৰে এইটো সংবিধানে হুকুম দিছে এতিয়া সংবিধানে যদি আমাক এনেকুৱা হুকুম দিছে এনেকুৱা শক্তি দিছে অধিকাৰ দিছে তেনেহ'লে আমি আজি কিয় এনেকুৱা মানে বিশৃংখলা কৰিব লাগে এইটো এক কথা আৰু দ্বিতীয়তে কথা হ'ল হিন্দু গাইৰ মুছলিম বায়ৰ কোনো মন্দিৰ বা গুৰুদ্বাৰত কোনো মুছলমান জাতিক মানে সভাপতি হিচাপে প্ৰেচিডেণ্ট হিচাপে লোৱা নহয় তেনেহ'লে মুছলিমৰ যিবিলাক ৱাকফৰ জমিন আছে সেইবিলাকক গাইৰ মুছলিম বায়ে কি কাৰণে আহিব বিচাৰে এই কথাটো মানে কি আপোনাৰ মানে ডাইৰেক্ট মানে উল্লেখ হৈ আছে যে এইটো এটা ষড়যন্ত্ৰ কি হ'ব আমি অসমবাসী ৰাইজক আমি এই কথা ক'ব বিচাৰিছোঁ যে যদি এই আইন পাছ হৈ যায় তেনেহ'লে আমাৰ মানে বহুত এটা মানে ক্ষতিগ্ৰস্ত হ'ব আমি মানে বহুত মানে আমাৰ আল্লাহ তালাই কৈছে লান তানালুল বিৰৰা হাত্তা তুনফিকু এই যে মুহাব্বতৰ মাল এই মাল আমাৰ যেতিয়া নেকি আমাৰ হাতৰ পৰা নাইকা হৈ যাব তেনেহ'লে আমি আৰু কি কৰিম আমি দুনিয়াত থাকি আমি কি কৰিম আমি বাচি কি কৰিম যেটুক ধৰি আমি আল্লাহ তালাৰ আমি ইবাদত কৰিম সেইটো যদি আমাৰ মানে লৈ যায় তেনেহ'লে আমি আৰু কি কৰিম এইটো